Hello everyone. আজি মই তোমালোকৰ আগত দুটা words লৈ আহিছো few আৰু little. এই দুটাৰ meaning কম আৰু sentenceত কত বহিব হেইটো কম. ঠিক আছে? এতিয়া little আৰু few meaning টো কি হয় যে প্ৰায় নাই বুজায় বা একদম অকনমান যোনটো negative meaning বুজায়. ওকে? এতিয়া little কেতিয়া বহিব বুলি ক'লে uncountable nounৰ আগত বহিব. তাৰ মানে যোনবিলাক আমি হিচাপ কৰিব নোৱাৰো, count কৰিব নোৱাৰো, তাৰ আগত কি বহিব? Little বহিব. ওকে? For example, there is little milk left in the bottle. মই মিল্কৰ আগত কি লগাইছো? লিটিল লগাইছো. গাখীৰ আমি হিচাপ কৰিব নোৱাৰো, সেইকাৰণে মই কি লগালো? লিটিল লগালো. আৰু ইয়াৰ মিনিংটো কি হয় যে একদম অকনমান গাখীৰ প্ৰায় নাই সমান আৰু বটলত একদম অকনমান গাখীৰ আছে, নেগেটিভ মিনিং বুজাইছে. ওকে? এতিয়া ফিউ কেতিয়া ইউজ কৰো? কাউন্টেবল নাউনৰ আগত বহিব. তাৰ মানে যোনবিলাক আমি কাউন্ট কৰিব পাৰো, হিচাপ কৰিব পাৰো, তাৰ আগত কি বহিব? ফিউ বহিব. For example, he has few books. তো বুকছৰ আগত মই কি লগাইছো? ফিউ লগাইছো. বুকস আমি হিসাব কৰিব পাৰো 1 2 3 কে কাউন্ট কৰিব পাৰো তাৰ আগত ফিউ লগাইছো দে হি হেজ ফিউ বুকস তাৰ মানে নেগেটিভ মিনিং বুজাইছে তাৰ পিছত একদম কেটামান বুক আছে একদম নাই সমান ক'ব গলে ওকে সো তোমালোকে ডিফাৰেন্সটো বুজি পালা থ্যাংক ইউ সো মাচ